আমিও লাগিলে অনুৰোধ কৰিম যে শিক্ষক শিক্ষয়িত্ৰীসকলে বতৰ ভাল হোৱাৰ পিছত অকমান তেখেতসকলক বিশেষভাৱে 1 ঘণ্টা বা 2 ঘণ্টা পঢ়াৰ ব্যৱস্থা শিকাই দিয়াৰ ব্যৱস্থা কৰে মোৰ কমলপুৰ সমষ্টিৰ ৰাইজলৈকে অনুৰোধ থাকিল যে মই আপোনালোকক এই কথাখিনি এই কাৰণে মই কৈছো বহু ঠাইৰ পৰা ফোন আহি আছে যে আমাৰ অকমান পৰিবেশটো বেয়া সেই কাৰণে মই আপোনালোকক মোৰ মনৰ কথাখিনি শেয়াৰ কৰিছো আৰু মই আপোনালোকৰ সেৱাৰ কাৰণে আপোনালোকৰ লগত আছো আমাৰ মণ্ডলৰ যিসকল বিষয়ববী আছে আমাৰ যি কাৰ্য ইতিমধ্যে আমি কৈছো যাতে সকলোৱে সজাগ হৈ থাকে আৰু আজি পৰিবেশটো চাই লওঁ আজি আৰু অহাকালি অলপ বৰষুণৰ পৰিবেশ আছে বুলি কৈছে যদি ভাবো যে এই পৰিবেশটো কালিলৈ ভাল হৈ যায় তেতিয়ালে আমি খুব ভাল কথা আৰু যদি এটো পৰিবেশ কন্টিনিউ থাকে নিশ্চয় আপোনালোকক আমি আমাৰ তিনিটা আমাৰ ব্লক আছে তিনটা ব্লকতে আমাৰ দলীয় কাৰ্যকৰ্তাৰ আমি ফোন নাম্বাৰ দি দিম আপোনালোকে সহজে যোগাযোগ কৰিব পাৰিব মোৰ নিজৰো ফোন নাম্বাৰ আছে মোৰ লগত থকা সহপাঠী বিলাকৰো ফোন নাম্বাৰ আপোনালোকৰ তাত আছে যিকোনো কাৰণত কমলপুৰ ৰাইজক আমি বিপদৰ সময়ত থিয় হৈ ৰাইজৰ যিটো আসল সময় সেই দুখৰ সময়ত যাতে আমি সহযোগী হ'ব পাৰো তাৰ কাৰণে মই আপোনালোকৰ ওচৰত আজি ফেসবুক লাইভ কৰিছো আৰু মই আশা কৰিছো যাতে ভগৱ নেদেখাজনৰ ওচৰত আমি সেৱা বিচাৰিছো সেৱা জনাইছো মা কামাখ্যা গুৰুজনাৰ ওচৰত যাতে এই বতৰ সোনকালে ভাল হৈ উঠে আৰু মই ভাবো যে বাৰিষা সময়ত আমাৰ এনেকুৱা পৰিবেশ অকমান হয় আৰু হয় কাৰণে আমি অলপমান সতৰ্কতা অৱলম্বন কৰিব লাগিব এইখিনিয়ে মোৰ ৰাইজলৈ আমাৰ জ্যেষ্ঠজনলৈকে মোৰ কনিষ্ঠ সকললৈকে আৰু কমলপুৰ ৰাইজলৈকে এটোৱে মোৰ অনুৰোধ থাকিল আৰু অসমবাসী ৰাইজকো আমি আহ্বান জনাইছো আপোনালোকে অকমান সতৰ্কতা বিশেষকৈ গুৱাহাটীতো যথেষ্ট বানপানী কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আমি দেখিছো সকলোৱে যাতে অলপ সতৰ্কতা অৱলম্বন কৰে তাৰ কাৰণে আপোনালোকৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ কৰিম